Masungha everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো ৰ এণ্ড ৰেংকিংৰ পৰা বেলেগ ধৰণৰ প্ৰশ্ন অহা দেখা যায় ৰ এণ্ড ৰেংকিং যেটো টপিক আছিল আমাৰ তাত বহুত টাইপৰ কোৱেশ্চন আছে যোৱাবাৰ এক্সামিনেচনত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে যেটা আপুনি বৰ্তমান দেখা পাইছে 9 নম্বৰ কোৱেশ্চনটো এনেকুৱা ধৰণৰ কোৱেশ্চন যোৱাবাৰ এক্সামিনেচনত আহিছে এডিআৰই বা এনেকুৱা ধৰণৰ কোৱেশ্চন যেটা আপুনি চাওক যে 5 গাৰ্লছ took part in a race এটা ৰেচত 5 জনী ছোৱালী জয়েন কৰিছিলে তো কোনো ৰজনীয়ে যদি মালিকাৰ আগত শেষ কৰে তেনেহলে আৰু যদি গৰিমাৰ পিছত থাকে তেনে প্ৰতিযোগিতাটো দ্বিতীয় কোনে পালে যে সেকেন্ড কোনে হেলে গুটে ৰেসটোত এনেকুৱা ধৰণৰ কোৱেশ্চন আহে তো বহুত ইম্পৰ্টেন্ট হয় এইবিলাক ধৰণৰ কোৱেশ্চন এডিআৰই কাৰণে স্পেশালি আসাম পুলিচৰ কাৰণে স্পেশালি আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন এক্স্যাক্টলি কোৱেশ্চন এডিআৰই যোৱাবাৰ আহিছিল এই কোৱেশ্চনটো সম্পূৰ্ণ একে ধৰণৰ কোৱেশ্চন যোৱাবাৰ এডিআৰই এক্সামিনেচনত আহিছিল কি আছিল কোৱেশ্চনটো যে এটা হাৰি আছিল ইন এ ৰ অফ ষ্টুডেন্টস এটা হাৰিত অনিলে বাওঁফালৰ পৰা 7 নম্বৰত আছে সুনিলে সোঁফালৰ পৰা 18 নম্বৰত আছে আৰু দুইৰে নিজে স্থানৰ হালহলনি কৰি লয় দুইয়ে নিজৰ স্থানৰ হালহলনি কৰে ইন্টাৰচেঞ্জ কৰে তেনেহলে মুঠ ছাত্ৰ সংখ্যা কিমানটা আছে গুটে হাৰিটোত হেতু ওলাব লাগে তো এইবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন হয় ৰ এণ্ড ৰেংকিং আমি আগতে ডিসকাস কৰিছো এটো আমাৰ মক টেষ্ট সিৰিজ হয় বাৰে কৈছো আৰু মেথছ আৰু ৰিজনিংৰ ক্ষেত্ৰত কি হয় যে মেথছ আৰু ৰিজনিংৰ ক্ষেত্ৰত মই আগতো আপোনাক কৈছো আপোনালোকে যিমান বেছি প্ৰেক্টিস কৰিব হিমানে আপোনালোকৰ স্পিডটো আহিব এক্সামিনেচনত স্পিডৰ ওপৰত ডিপেন্ড কৰিব গুটেখিনি কাৰণ এক্সামিনেচন কোৱেশ্চনৰ আনসাৰটো সকলোৱে ওলাব পাৰিব তো এটা কোৱেশ্চন যদি আপোনালোকে 5 মিনিট 6 মিনিট সময় লগাই দিয়ে আপোনালোকৰ কাৰণে নহব কাৰণ বহুত কম সময় থাকিব আপোনালোকৰ ওচৰত গতিকে বহুত স্পিডত কৰিব লাগিব আৰু তাৰ কাৰণে বহুত বেছি প্ৰেক্টিস কৰিব লাগিব এটা ফাৰ্স্ট কোৱেশ্চনটো যদি আমি চাও যে আমাক কি দিয়া আছে আমি গুটেখিনি কৰিম সলভ হাউ মেনি ফাইভস আৰ देयर ইন দা ফলোইং সিকোয়েন্স which are preceded by 3 but not followed by 8 তলত দিয়া হজ্জাটোত এই হজ্জা যেটো আছে এনেকুৱা ধৰণৰ কোৱেশ্চন যোৱাবাৰ এডিআৰটো আহিছিল যে কিমানটা 5 সংখ্যা আছে যি সংখ্যাৰ একেবাৰে আগত 3 আছে কিন্তু একেবাৰে পিছত 8 সংখ্যাটো নাই আমি ফাৰ্স্টে চাম যে আমাক যেহেতু নাম্বাৰ 5 ৰ কথা কৈছে গতিকে গুটে হাৰিটোত এই হজ্জাটোত কিমানটা 5 আছে এটো এটা 5 আছে এটো এটা 5 আছে এটো এটা 5 আছে আৰু এটো এটা 5 আছে গতিকে আমি অকল 5 বিলাকক ফোকাস কৰিম আৰু আমাক কৈছে যে 5ৰ আগত 3 থাকিব লাগিব সব 5ৰ আগত একেবাৰে আগত 3 থাকিব লাগিব 5ৰ আগত 3 নাই গতিকে এই 5টো হ'ব নোৱাৰে আমি কেনসেল কৰি দিলো 5ৰ আগত 3 আছে সেকেন্ডত চাও 5ৰ পিছফালে একেবাৰে পিছফালে 8 থাকিব নোৱাৰিব নট ফলোড চাও 5ৰ একেবাৰে পিছত 8 না থাকিব নোৱাৰিব ইয়াৰ একেবাৰে হেখত 8 নাই গতিকে এটো হ'ব পাৰে এটা 5 এটো হ'ব পাৰে তাৰ নেক্সট 5ৰ আগত 3 আছে কিন্তু 5ৰ পিছফালে 8 আছে 8 থাকিব নোৱাৰে 8 সংখ্যাটো নাই বুলি কৈছে থাকিব নোৱাৰিব চাও নট ফলোড বুলি কৈছে গতিকে এটো হ'ব নোৱাৰে এটো আমি কেনসেল কৰি দিম ঠিক আছে ঠিক তেনেদৰে 5ৰ আগফালে 3 আছে 5ৰ পিছফালে 8 নাই গতিকে এই 5টো হ'ব পাৰে তো এনেকুৱা কিমানটা 5 আছে বুলি কৈছে আমাক সুধিছে কোৱেশ্চন কি এনেকুৱা কিমানটা 5 আছে বুলি কৈছে আমি কম এনেকুৱা দুটা 5 আছে গতিকে অপচন সি টো কাৰেক্ট আনসাৰ এনেকুৱা দুটা 5 সংখ্যা আছে যাৰ আগফালে 3 আছে কিন্তু পাছফালে 8 নাই যাৰ আগফালে 3 আছে পাছফালে 8 নাই একেবাৰে সিম্পল কোৱেশ্চন হয়নে তাৰ নেক্সটলৈ যাম প্ৰেক্টিস কৰিব বেছিকৈ তাৰ নেক্সট আমাক কি দিয়া আছে the positions of how many digits in the number and the dia ase saw will remain unchanged after the digits are arranged in ascending order এই সংখ্যাটোৰ কিমানটা অংকৰ স্থান অংকটোৰ অংকবিলাক সৰুৰ পৰা ডাঙৰ হজোৱাৰ পিছতো হলনি নহব আমাক ফাৰ্স্ট যেটো দিয়া আছে আমি হেতু ফাৰ্স্ট লিখি লম আমাক দিয়া আছে 3 5 1 4 6 2 9 8 7 এই গুটেটোত বৰ্তমান আমি সৰু পৰা ডাঙৰলৈ লিখিম একেবাৰে সৰু কি আছে 1 আছে তাৰ নেক্সট 2 আছে তাৰ নেক্সট 3 আছে তাৰ নেক্সট 4 আছে 5 আছে 6 আছে 7 আছে 8 আছে 9 আছে আমি সৰু পৰা ডাঙৰলৈ সজাই দিলো হজোৱাৰ পিছত কিমানটা সংখ্যা নিজৰ স্থান হলনা হল হাল হলনি নহল নিজৰ স্থানৰ পৰিৱৰ্তন নহল এটা আছে 4 যেটো 4 টো 4 তে থাকিলে 8 টো 8 ৰ জাগাতে থাকিলে গতিকে এনেকুৱা কিমানটা সংখ্যা পালো যিয়ে নিজৰ স্থানটো হলনি নহব বুলি কৈছে স্থানটো হলনি নকৰিলে বুলি কৈছে এনেকুৱা আমি দুটা সংখ্যা পালো গতিকে অপচন সি টো কাৰেক্ট আনসাৰ 2 টো কাৰেক্ট আনসাৰ একেবাৰে সিম্পল কোৱেশ্চন হয় মাত্ৰ কোৱেশ্চন পঢ়িব লাগে 10-15 সেকেন্ডত আনসাৰ ওলাব লাগে মই বাৰে কওঁ ৰিজনিংৰ পৰা আপোনালোকে মেথছৰ কাৰণে টাইম বচাব লাগিব কাৰণ মেথছত অকমান আপোনালোকৰ টাইম ল'ব মেথছে হয়নে তাৰ নেক্সটলৈ আমি যাম তাৰ 3 নম্বৰ কোৱেশ্চন একেবাৰে সিম্পল হয় আমাক দিয়া আছে 5 3 ডিজিট নাম্বাৰস গিভেন বিলো পাঁচটা তিনটা অংকযুক্ত সংখ্যা আমাক দিলে আমাক সুধিছে which of the following is the difference between the second digit of the lowest and highest of this number আটাইতকৈ সৰু আৰু ডাঙৰ সংখ্যাটোৰ দ্বিতীয় অংকটোৰ মাজৰ পাৰ্থক্য যেটো আমাৰ পাঁচটা সংখ্যা দিয়া আছে এই পাঁচটা সংখ্যাৰ ভিতৰত আটাইতকৈ সৰুটো কি হয় আটাইতকৈ সৰুটো 158 হয়
আটাইতকৈ সৰুটো হ'ল এইটো দেখা পাইছে আপোনালোকে আটাইতকৈ ডাঙৰটো কি আটাইতকৈ ডাঙৰটো হ'ল 835 ঠিক আছে এটা মই ওলাব কি দিছে যে আমাক ওলাব দিছে ডিফাৰেন্স কাৰ মাজৰ ডিফাৰেন্স সেকেন্ড ডিজিট মানে ইয়াৰ সেকেন্ড ডিজিট আৰু ইয়াৰ সেকেন্ড ডিজিট কাৰ সেকেন্ড ডিজিট লোৱেষ্টৰ সেকেন্ড ডিজিট এটো হ'ল লোৱেষ্টৰ সেকেন্ড ডিজিট হাইয়েষ্টৰ সেকেন্ড ডিজিট এটো হাইয়েষ্টৰ সেকেন্ড ডিজিট তাৰ মানে 5 - 3 আমি ডিফাৰেন্সটো ওলাই দিলে আমি পাম 2 গতিকে অপচন সি টো কাৰেক্ট আনসাৰ অপচন সি টো কাৰেক্ট আনসাৰ বুজি পালে না আপোনালোকে আটাইতকৈ সৰু সংখ্যাটো হ'ল 115 আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 835 তাৰ দ্বিতীয় অংকটো সক মাজৰ দ্বিতীয় অংকটোৰ পাৰ্থক্যটো লাভ দিছে গতিকে 5 - 3 = হ'ল 2 ক্লিয়াৰ আছে বেসিক কোৱেশ্চন হয় খৰখেদাকে কৰিলে কেতিয়াবা ভুল হৈ যাব পাৰে এক্সামত গতিকে ভালকৈ ফোকাস কৰিব কোৱেশ্চনটো পুনৰবাৰ তাৰ নেক্সট কোৱেশ্চন 5 3 ডিজিট নাম্বাৰ গিভেন পুনৰবাৰ পাঁচটা তিনটা যুক্ত সংখ্যা আমাক দিলে if the positions of the first and third digit within each number are interchanged যদি প্ৰতিটো সংখ্যাৰ প্ৰথম আৰু তৃতীয় অংকৰ স্থান হাল হলনি কৰা হয় বুজি পাইছে আপোনালোকে যেনেকৈ 519 টো প্ৰথম আৰু লাষ্টৰটো হলনা হলনি কৰি দিম আমি 9 টো আগত লৈ আনিম আৰু 5 টো লাষ্টত লৈ গলো ঠিক আছে প্ৰথম আৰু তৃতীয় অংকৰ স্থানটো হাল হলনি কৰিলো বাকি বিলাকত আমি হেতু কৰি লম 463 হল তাৰ নেক্সট হৈ যাব 782 তাৰ নেক্সট 851 তাৰ নেক্সট 538 ঠিক আছে হাল হলনি কৰিলো তাৰ নেক্সট আমাক কি বুলি কৈছে আমাক কৈছে which of the following will be third digit of the second lowest number আমাক কৈছে তলৰ কোনটো দ্বিতীয় সৰু সংখ্যাটোৰ তৃতীয় অংক হ'ব তো আটাইতকৈ সৰু সংখ্যাটো কি হ'ব আটাইতকৈ সৰু সংখ্যাটো হ'ল 463 আমাক দ্বিতীয় সৰু সংখ্যা লাগে দ্বিতীয় সৰু সংখ্যা মানে 538 সেকেন্ড লোৱেষ্ট নাম্বাৰটো হ'ল 538 ইয়াৰ লাগি ক্লিয়াৰ আছে 538 ৰ থাৰ্ড ডিজিটটো লাগে তৃতীয় অংকটো লাগে তৃতীয় অংকটো হৈ গ'ল 8 গতিকে অপচন ডি টো কাৰেক্ট আনসাৰ ভালকে চাব আপোনালোকে কনফিউজন লাগি যাব পাৰে কিয় কনফিউজন লাগিব পাৰে এই হাইটো চাও দ্বিতীয় সৰু সংখ্যা মানে প্ৰথম সৰু সংখ্যাটো হ'ল 463 দ্বিতীয় সৰু সংখ্যাটো হ'ল 538 তাৰ তৃতীয় অংকটো লাগে তৃতীয় অংকটো হ'ল 8 পুনৰবাৰ কৈছো ইংলিছত সেকেন্ড লোৱেষ্ট নাম্বাৰ ফাৰ্স্ট লোৱেষ্ট নাম্বাৰটো 463 সেকেন্ড লোৱেষ্ট নাম্বাৰটো 538 তাৰ থাৰ্ড ডিজিটটো লাগে থাৰ্ড ডিজিটটো হৈ যাব 8 সো অপচন ডি টো আমাৰ কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে ফাৰ্স্টত আমাক সংখ্যাবিলাকৰ ফাৰ্স্ট ডিজিট আৰু থাৰ্ড ডিজিটটো ইন্টাৰচেঞ্জ কৰিব দিছে গতিকে আমি সকলোতে ইন্টাৰচেঞ্জ কৰি ফাৰ্স্টত লিখি ললো ইয়াত দেখা পাইছে আপোনালোকে তাৰ পৰা আনসাৰটো ওলাবলৈ আমাৰ একেবাৰে সহজ হৈ গ'ল তাৰ নেক্সট 5 নম্বৰ কোৱেশ্চন কি দিয়া আছে আমাক if 1 is subtracted from each odd digit and 2 is added to each even digit in the number আমাক নাম্বাৰ এটা দিয়া আছে ঠিক আছে আমাক নাম্বাৰ যেটো দিয়া আছে আমি ফাৰ্স্টত লিখি ললো 9436527 লিখি ললো আমাক কৈছে প্ৰতিটো অযুগ্ম সংখ্যাৰ পৰা এক বিয়োগ কৰি দিব দিছে অযুগ্ম সংখ্যা 9 আছে এক বিয়োগ কৰিলে 8 হৈ গ'ল অযুগ্ম সংখ্যা 3 আছে এক বিয়োগ কৰিলে 2 হৈ গ'ল অযুগ্ম সংখ্যা 5 আছে এক বিয়োগ কৰিলে 4 হৈ গ'ল অযুগ্ম সংখ্যা 7 আছে এক বিয়োগ কৰিলে 6 হৈ গ'ল ঠিক আছে অড নাম্বাৰ বিলাকৰ পৰা এক এটা আমি মাইনাস কৰিলো তাৰ নেক্সট আমাক কৈছে যুগ্ম সংখ্যাৰ লগত 2 বিয়োগ কৰিব দিছে সৰি 2 যোগ কৰিব লাগিছিল এটো বিয়োগ নহয় চাও ইয়াত এডেড বুলি কৈছে 2 যোগ কৰিব লাগিছিল ওকে এটো যোগ হ'ব ঠিক আছে তো যুগ্ম যিবিলাক সংখ্যা আছে 4 লগত 2 যোগ কৰিলে 6 হৈ গ'ল 6 ৰ লগত 2 যোগ কৰিলে 8 হৈ গ'ল 2 ৰ লগত 2 যোগ কৰিলে 4 হৈ গ'ল ইয়াৰ লাগি ক্লিয়াৰ আছে এতিয়া আমাক সুধিছে কি কোৱেশ্চনটো আমাক কৈছে how many digits will appear twice in the new number dash form তেন্তে কিমানটা অংক নতুন সংখ্যাটো দুবাৰকৈ ওলাব দুবাৰকৈ কি ওলাইছে 8 এবাৰ ওলালে পুনৰবাৰ 8 ওলাইছে 4 এবাৰ ওলালে পুনৰবাৰ 4 ওলালে ঠিক আছে গতিকে আমাৰ কি সংখ্যা দুবাৰ ওলালে আৰু লগতে 6 টো ওলাইছে চাও 6 টো ইয়াত আছে 6 টো ইয়াত আছে গতিকে 8 6 আৰু 4 টো দুবাৰকৈ ওলাইছে টুৱাইস ওলাইছে টুৱাইস এপিয়াৰ হৈছে ঠিক আছে সিম্পল কোৱেশ্চন হয় একেবাৰে সিম্পল কোৱেশ্চন হয় ক্লিয়াৰ আছে ইয়াৰ লাগে সহজ কোৱেশ্চন আছিল এটো আমাৰ মাত্ৰ অড নাম্বাৰৰ পৰা 1 মাইনাস কৰিলো ইভেন নাম্বাৰ লগত 2 যোগ কৰিলো ঠিক আছে তাৰ নেক্সট আছিল আমাৰ 6 নম্বৰ কোৱেশ্চন একেবাৰে সিম্পল কোৱেশ্চন হয় এটো বেসিক কোৱেশ্চন হয় মই তথাপি লৈছো এটো ইন এ ক্লাস অফ বয়জ এটা ক্লাছত বয়জ ষ্টেণ্ড ইন এ সিঙ্গল ৰ লৰাবোৰ এটা শাৰীত থিয় হয় আমাক কৈছে ওৱান অফ দা বয়জ 19th ইন অৰ্ডাৰ ফ্ৰম বথ এণ্ড এটা লৰা দুই ফালৰ পৰা 19 নম্বৰ স্থানত আছে আমাৰ এনেকুৱাকে এটা শাৰী আছিল এই শাৰীটোত এটো হল 19 নম্বৰ স্থান 19 স্থান
আৰু ইয়াত এটা ল'ৰা আছিলে ই দুইফালৰ পৰা 19 নম্বৰ এইফালৰ পৰা 19 নম্বৰ এইফালৰ পৰা যদি আপুনি হিচাপ কৰি যায় 19 নম্বৰত আছে আৰু এইফালৰ পৰা যদি আপুনি হিচাপ কৰি যায় 1 2 3 4 কে এনেকৈ 1 2 3 4 কে হিচাপ কৰি যায় তেতিয়াও ই 19 নম্বৰতে আছে মানে এই দুইফালৰ পৰা 19 নম্বৰত আছে এটা শাৰীটোত মুঠ কিমানটা ল'ৰা আছে আপোনালোকে যদি সুধে কি কৰিব আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন দিলে দুই ধৰণে কৰিব পাৰে এইফালৰ পৰা 19 নম্বৰ থকা মানে এইডোখৰ কিমান এইডোখৰলৈকে কিমানটা আছে 18টা ল'ৰা আছে ঠিক তেনেদৰে এইফালৰ পৰা 19 নম্বৰ থকা মানে এইডোখৰলৈকে কিমানটা আছে 18টা গতিকে 18 প্লাস 18 প্লাস নিজকে যদি যোগ কৰি দিয়ে টোটাল কিমান হ'ব 30 আৰু 37টা টোটাল কিমানটা আছে 37টা ঠিক আছে বুজিলে আপোনালোকে 1 2 3 4 এনেকৈ হিচাপ কৰি গৈ থাকিলে এই নম্বৰ এটো হৈ যাব 18 নম্বৰ স্থান ঠিক তেনেদৰে 1 2 3 4 5 6 এনেকৈ হিচাপ কৰিলে এটো হৈ যাব 18 নম্বৰ গতিকে এইফালৰ পৰা 18 প্লাস এইফালৰ পৰা 18 প্লাস মাজতে সেই লৰাজন আছে গতিকে টোটাল 37টা এনেকৈ কৰিব পাৰে বা ডাইৰেক্টলি এনেকৈ কৰিব পাৰিব আপোনালোকে যে এইফালৰ পৰা 19টা যোগ কৰিলে প্লাস এইফালৰ পৰা 19টা যোগ কৰিলে দুটা 19টা যোগ কৰিলে এই লৰাজনক এইফালৰ পৰা আপুনি হিচাপ কৰিলে যোগ কৰিলে এই সেম লৰাটোক এইফালৰ পৰা হিচাপ কৰিলে যোগ কৰিলে গতিকে একেজন লৰা দুবাৰ যোগ কৰিলে আপোনালোকে গতিকে এক এটা মাইনাস কৰি দিব গতিকে 19 প্লাস 19 38 38 minus 1 মানে 37 সো অপশন বি টো কারেক্ট আনসার একেবারে বেসিক কোয়েশ্চন হয় এটো আমি অলরেডি সলভ কৰিছো এন ধৰণৰ কোয়েশ্চন যেতি আমি ৰ এন্ড ৰেংকিংৰ বেসিক পঢ়িছিলো তাত আমি ডিসকাস কৰিছো ভালকে হয় না ঠিক আছে ইয়াৰ লাগে তাৰ নেক্সট টো আমি যাম তাৰ নেক্সট আছে আমাৰ এটো 7 নম্বৰ কোয়েশ্চন চাও কি দিয়া আছে ইন এ ক্লাস অফ 42 স্টুডেন্ট 42 জনী এটা ক্লাছত মহেশৰ ৰেংক টু 16 ফ্ৰম দা বটম একেবাৰে সহজ কোয়েশ্চন হয় মহেশৰ ৰেংক টু 16 নম্বৰত আছে তলৰ পৰা ওকে তো এনেকে আমাৰ টোটাল আমাৰ 42 আছিল এনেকে কিমানটা হাৰিটোত আছে টোটাল 42 টা ষ্টুডেন্ট আছে 16 নম্বৰত তলৰ পৰা যদি আপুনি হিচাপ কৰে এই 16 নম্বৰ স্থানত কোন আছে মহেশ আছে কোন আছে মহেশ আছে ইয়াৰ লাগে ক্লিয়াৰ আছে 16 নম্বৰ স্থানত মহেশ আছে এটা ওপৰৰ পৰা মহেশৰ ৰেংকটো ওলাব লাগে এটা এটা কথা কক টোটাল কিমানটা ষ্টুডেন্ট আছিল টোটাল ইয়াত কিমানটা 42 টা ষ্টুডেন্ট আছিল গতিকে টোটালৰ পৰা মহেশে 16 নম্বৰত আছে ওপৰৰ পৰা মহেশৰ স্থান লাগে গতিকে তলৰখিনি আমি মাইনাস কৰি দিম তলত কিমানটা আছে মহেশৰ তলত 15টা থাকিব মহেশে তলৰ পৰা হিচাপ কৰি যাওঁতে 16 নম্বৰত আছে তাৰ মানে মহেশৰ তলত কিমানটা লৰা আছে 15টা লৰা আছে গতিকে 42 টোটালৰ পৰা তলৰখিনি মাইনাস কৰি দিলো 15টা ওপৰৰ পৰা মহেশৰ ৰেংকটো ওলাই গল কিমানটা ওলালে আমাৰ 12 5 গলে 7 3 পাই গলে 2 27 ৰেংক ওপৰৰ পৰা মহেশৰ স্থানটো কিমান হয় 27 হয় ক্লিয়াৰ আছে পুনৰবাৰ কৈছো তলৰ পৰা মহেশৰ ৰেংকটো 16 নম্বৰ আছে মহেশে তলৰ পৰা হিচাপ কৰে 16 আছে টোটাল আছিল 42 গতিকে 42 ৰ প্ৰায় তলৰখিনি আমি মাইনাস কৰি দিও তলৰ কিমানটা 16টা মাইনাস কৰি নিদিব 16টা মাইনাস কৰিলে মহেশৰ নিজকো মাইনাস কৰা বুজাব গতিকে আমি 16টা নকৰি কিমানটা কৰিলো 15টা কৰিলো হয়নে 15টা কৰিলো মহেশৰ তলৰখিনি মাইনাস কৰিলো ওপৰৰ পৰা মহেশৰ ৰেংকটো ওলাই গল 27 ঠিক আছে নেক্সট 8 নম্বৰ এটো কোৱেশ্চন আমাৰ এডিআৰিত আহিছিল এটো কোৱেশ্চন নহয় এনেকুৱা ধৰণৰ একেই কোৱেশ্চন আমাৰ যোৱাবাৰ এডিআৰি এক্সামিনেশনত আহিছিল সিম্পল কোৱেশ্চন হয় মাত্ৰ বুজি পাব লাগে আমাক কি দিয়া আছে ইন এ ৰ অফ ষ্টুডেন্টস এটা ছাত্ৰৰ হাৰিত অনিল ইজ 7 ফ্ৰম লেফট অনিলে বাওঁফালৰ পৰা 7 নম্বৰ স্থানত আছে এইফালৰ পৰা বাওঁফাল মানে এইফালৰ পৰা হিচাপ কৰিছো আৰু অনিলে কিমান নম্বৰত আছে অনিলে 7 নম্বৰত আছে ঠিক তেনেদৰে আমাক দিয়া আছে while সুনিল is 18 from the right সুনিলে হুফালৰ পৰা এইফালৰ পৰা যদি হিচাপ কৰে এই 18 নম্বৰ স্থানত কোন আছে সুনিলৰ স্থানটো হল 18 ঠিক আছে 18 ইয়াৰ লাগে ঠিক আছে তাৰ নেক্সট আমাক কৈছে both of them interchange their position such that Anil becomes 21st from left দুইয়ে নিজৰ স্থান হালহলনি কৰে আৰু অনিলৰ স্থান বাওঁফালৰ পৰা 21তম হয় তো অনিলে বৰ্তমান ইয়াত নাই অনিলে গুচি গল ইয়ালে ঠিক তেনেদৰে সুনিলে গুচি গল ইয়াৰ লাগি ক্লিয়াৰ আছে তাৰ নেক্সট অনিলৰ স্থানটো এতিয়া বাওঁফালৰ পৰা আগত সুনিলৰ স্থানটো হুফালৰ পৰা 18 আছিল এতিয়া বাওঁফালৰ পৰা অনিলৰ স্থানটো কিমান হৈ গল ইয়াত অনিলৰ স্থানটো হৈ গল অনিলৰ স্থান হৈ যাব কিমান আমাৰ দিয়া আছে 21st ক্লিয়াৰ আছে এই ডখৰলৈকে বুজি পালে আনসাৰটো ওলাই গল আমাৰ প্ৰথমত দিয়া আছিল অনিলৰ স্থানটো 7 সুনিলৰ স্থানটো 18 এটো হল ৰাইটৰ পৰা দিয়া আছিল 18 তাৰ নেক্সট দুইটা স্থান হালহলনি কৰিলে মানে অনিলে বৰ্তমান সুনিলৰ স্থানত আহি গল আৰু বাওঁফালৰ পৰা 21st হয় এটা টোটাল কিমানটা আছে ওলাব লাগে টোটাল এই ফালৰ পৰা 21 নম্বৰত অনিলে আছে আৰু হুফালৰ পৰা যদি চা অনিলে কিমানত আছে 18ত আছে
কাৰণ সুনীলৰ যিটো স্থান হয় তাৰ স্থানতে অনিলে আহিছে গতিকে সোঁফালৰ পৰা 18ত আছে টোটেল কিমানটা আছে আমি বাওঁফালৰ পৰা 21 প্লাছ সোঁফালৰ পৰা 18 দুটা যোগ কৰি দিলোঁ যোগ কৰাৰ পিছত এই অনিল বা সুনীলে একেটা স্থানতে দুবাৰ এড হৈছে এই ব্যক্তিজনক এতিয়া বৰ্তমান সুনীল নাই অনিলৰ স্থান বুলিয়ে ধৰক অনিলে বাওঁফালৰ পৰা হিচাপ কৰোঁতেও যোগ হৈ আছে সোঁফালৰ পৰা হিচাপ কৰোঁতেও যোগ হৈছে গতিকে একেটা মাইনাছ কৰিব লাগিব হয়নে মাইনাছ কৰিলে কিমান হ'ব আমাৰ এইটো হৈ যাব 9 9 5 1 গ'লে 8 হৈ গ'ল 38 সো অপশ্যন এ টু কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে একেবাৰে সহজ কুৱেশ্যন হয় ভালকৈ আপুনি বুজিবলৈ চেষ্টা কৰক যদি কনফিউজন লাগিছে প্ৰথমত দুইটাৰ স্থান দিয়া আছিলে এইটো অনিলৰ স্থান কিমান দিয়া আছে 7 এইটো সুনীলৰ স্থান দিয়া আছে 18 ৰাইটৰ পৰা স্থান হাল হলনি কৰিলে বৰ্তমান অনিলে আহি গ'ল ইয়াত অনিলৰ লেফ্টৰ পৰা দিয়া আছে কিমান লেফ্টৰ পৰা 19 নম্বৰত আছে সৰি 21 নম্বৰত আছে ঠিক আছে তো লেফ্টৰ পৰা 21 নম্বৰ অনিলৰ স্থান ৰাইটৰ পৰা 18 নম্বৰত অনিলৰ স্থান দুটা যোগ কৰি দিলোঁ যোগ কৰোঁতে অনিলে এই ব্যক্তিজন এই যিটো লাইনত আছে এই ব্যক্তিজন লেফ্টৰ পৰা হিচাপ কৰোঁতে সোমাইছে ৰাইটৰ পৰা হিচাপ কৰোঁতে সোমাইছে গতিকে এখেতক এজনক মাইনাছ কৰিব লাগিব গতিকে -1 কৰিছোঁ 37 পালোঁ অপশ্যন 38 পালোঁ অপশ্যন এ টু কাৰেক্ট আনসাৰ ঠিক আছে তাৰ নেক্সট কুৱেশ্যন চাওক বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় মই পুনৰ কৈছোঁ আমাক দিয়া আছে এমং 7 ফ্ৰেণ্ডছ ABCDEFG ABCDEFG 7জন বন্ধু আছে গতিকে মই স্থানটো লিখি ল'লোঁ যে 1 2 3 4 5 6 7 ওকে ABCD আমি 7জন বন্ধু লিখি ল'লোঁ স্থানবিলাক চাওক আমাক কি দিয়া আছে এতিয়া আমাক দিয়া আছে G is elder than A and C is elder than D G এতকৈ ডাঙৰ হয় C ডিতকৈ ডাঙৰ হয় ভালকৈ পঢ়িব তাৰ নেক্সট আমাক দিয়া আছে F is elder than only one friend F মাত্ৰ এজন বন্ধুতকৈ ডাঙৰ হয় তো F টো অটোমেটিক্যালি ইয়াত আহিব মই গ্ৰেটাৰ দেন চিন দিছোঁ এইফালে ডাঙৰ বুজাইছে তো F এ মাত্ৰ এজন ব্যক্তিতকৈহে ডাঙৰ এজন বন্ধুতকৈহে ডাঙৰ কৈছে গতিকে F টো নিজে নিজে ইয়ালৈ গুচি আহিব F তকৈ সৰু অকল এটাই থাকিব F এ মাত্ৰ এজনতকৈ ডাঙৰ হয় বুলি কৈছে তাৰ নেক্সট A is the third eldest A তৃতীয় ডাঙৰ প্ৰথম ডাঙৰ এইজন ব্যক্তি সেকেন্ড ডাঙৰ এইজন ব্যক্তি থাৰ্ড ডাঙৰ এইজন ব্যক্তি আৰু এ টো থাৰ্ড ডাঙৰ বুলি কৈছে গতিকে এ টো আহি গ'ল ইয়াত ঠিক আছে তাৰ নেক্সট কি কৈছে আমাক ই ইজ দা ইয়ংগেষ্ট ই আটাইতকৈ সৰু হয় বুলি কৈছে গতিকে ই আটাইতকৈ সৰু মানে ই লাষ্টত গুচি গ'ল ই আটাইতকৈ সৰু হয় ই ঠিক আছে তাৰ নেক্সট আমাক কৈছে জি ইজ ইয়ংগাৰ দেন বি জি বিতকৈ সৰু হয় ঠিক আছে জি বিতকৈ সৰু হয় সেইটো মনত ৰাখিব আমি কি গম পালোঁ যে জি বিতকৈ সৰু হয় G is less than B হয় ঠিক আছে এইটো বুজিলে এতিয়া প্ৰথম শাৰীটো পঢ়ক G is elder than A G এতকৈ ডাঙৰ হয় এতিয়া G হয়তো ইয়াত আহিব পাৰে নহ'লে G হয়তো ইয়াত আহিব পাৰে কাৰণ G এতকৈ ডাঙৰ হয় কিন্তু এই শাৰীটোত স্পষ্টকৈ কৈছে G বিতকৈ কিন্তু সৰু হ'ব গতিকে G টো অটোমেটিক্যালি ইয়াত গুচি যাব আৰু B ইয়াত আহিব বুজি পালে আপোনালোকে কাৰণ স্পষ্টকৈ আমাক কৈছে স্পষ্টকৈ কি কৈছে আমাক যে G is younger than B এই G টো বিতকৈ সৰু হয় বুলি কৈছে গতিকে G বিতকৈ সৰু বহাইছোঁ চাওক আমি কিন্তু আৰু এটা আমাক লাইন কৈছিলে যে কি লাইন কৈছে G is elder than B গতিকে G এতকৈ ডাঙৰ হয় এই G এতকৈ ডাঙৰ বহাইছোঁ ঠিক আছে তাৰ নেক্সট আমি স্পষ্টকৈ আমাৰ দুটাই আছে C is elder than D C ডিতকৈ ডাঙৰ হয় গতিকে C টো আহি যাব ইয়াত D টো আহি যাব ইয়াত কৰিব পাৰিলে এটা আটাইতকৈ ডাঙৰ কোন হয় বুলি কৈছে আটাইতকৈ ডাঙৰ B হ'ব সো অপশ্যন B টো কাৰেক্ট আনসাৰ আটাইতকৈ ডাঙৰ হৈ যাব B বুজি পালে এবাৰ নিজে কৰিবলৈ চেষ্টা কৰক সহজ কুৱেশ্যন হয় মাত্ৰ বুজি পাব লাগে ভালকৈ কিবা কনফিউজন থাকিলে এবাৰ ৰিপিট কৰি চাই দিব তাৰ নেক্সট আজিৰ লাষ্ট কুৱেশ্যন 10 নম্বৰ কুৱেশ্যন আজিৰ লাষ্ট কুৱেশ্যন আমাক কৈছে আৰু আহিব ৰয়েল ৰেংকিঙৰ আৰু কুৱেশ্যন আহিব আমি প্ৰেক্টিছ সেশ্যন আৰু আনিম আমি গোটেই টাইপৰখিনি ইয়াত ইনক্লুড কৰিবলৈ চেষ্টা কৰিছোঁ পুনৰবাৰ এইখিনিতে মই কৈছোঁ আমাৰ জিকে মক টেষ্ট যিসকলে বৰ্তমানো পাৰ্চেছ কৰা নাই তেখেতসকলে এতিয়াও ল'ব পাৰিব বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত ডিছকাছ কৰা হৈছে আৰু আপোনালোকে নিজৰ স্ক'ৰবিলাক চেক কৰিব পাৰিব কিমানটা শুদ্ধ হৈছে আপোনালোকে পঢ়াবিলাক আপোনাৰ মনত ৰৈছে নাই নিজৰ ৰেংকটো চাব পাৰিব গতিকে প্ৰপাৰ মক টেষ্ট হয় আপোনালোকে ল'ব বিচাৰিলে এতিয়াও লক্সটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব কিবা যদিহে কনফিউজন আছে 6000914639 এই নম্বৰত হোৱাটছআপ কৰি সুধিব পাৰিব ঠিক আছে তো আজিৰ লাষ্ট কুৱেশ্যনটো আমি চাম আমাক কি দিয়া আছে 5 গাৰ্লছ টুক পাৰ্ট ইন এ ৰেচ 5জনী ছোৱালী এটা দৌৰ প্ৰতিযোগিতাত ভাগ ল'লে 5জনী ছোৱালী আছে ঠিক আছে দৌৰ প্ৰতিযোগিতা আছে গতিকে আমি এনেকৈ লিখি ল'লোঁ এইটো হ'ল প্ৰথম এইটো দ্বিতীয় এইটো তৃতীয় এইটো চতুৰ্থ এইটো পঞ্চম ঠিক আছে আমাক কৈছে ৰজনী ফিনিছ বিফৰ মাল্লিকা ৰজনীয়ে মল্লিকাতকৈ আগত শেষ কৰে ঠিক আছে
কিন্তু গৰিমাৰ পিছত থাকে তো আমি ইয়াৰ পৰা এটা কথা মন কৰিম যে এই ৰজনী ইয়াত আহিব নোৱাৰে চাওক কাৰণ ৰজনী গৰিমাৰ পিছত থাকিব গৰিমা ৰজনীতকৈ আগত থাকিব ৰজনী ইয়াত আহিব নোৱাৰে বা ৰজনী ইয়াতো আহিব নোৱাৰে শেষতো আহিব নোৱাৰে ৰজনী আহিব নোৱাৰে হয়নে কাৰণ ৰজনী মল্লিকাতকৈ আগত থাকিব লাগিব ৰজনীৰ পিছফালে মল্লিকা থাকিব লাগিব ৰজনী ইয়াত আহিব নোৱাৰে তাৰ নেক্সট আমি চাম আসীমা ফিনিছ বিফৰ চঞ্চালী বাট বিহাইণ্ড মল্লিকা অস্মিতাই চঞ্চালীতকৈ আগত কিন্তু মল্লিকাৰ পিছত থাকে পুনৰবাৰ এই অস্মিতাও ইয়াত আহিব নোৱাৰে অস্মিতাও ইয়াত আহিব নোৱাৰে কাৰোবাৰ আগত আছে কাৰোবাৰ পিছত আছে বুলি কৈছে গতিকে আহিব নোৱাৰে ইয়াৰলৈকে আমি বুজি পালোঁ এতিয়া আমি ভালকৈ চাব লাগিব কি চাম আমি যে ৰজনী ফিনিছ বিফৰ মল্লিকা ৰজনী মল্লিকাতকৈ আগত শেষ কৰে ঠিক আছে তো ৰজনীক যদি মই ইয়াত দি দিওঁ মল্লিকাতকৈ আগত শেষ কৰে মল্লিকাতকৈ ওপৰত শেষ কৰিছে ৰজনী কিন্তু গৰিমাৰ পিছত আছে গৰিমাৰ পিছত দিছোঁ ঠিক আছে ঠিক তেনেদৰে আৰু আমাক এটা ৰিলেশ্যন দিয়া আছে অস্মিতা ফিনিছ বিফৰ চঞ্চালী বাট বিহাইণ্ড মল্লিকা অস্মিতাই চঞ্চালীতকৈ আগত শেষ কৰে কিন্তু মল্লিকাৰ পিছত থাকে গতিকে এইজনী হ'ল মল্লিকা এই মল্লিকাৰ পিছফালে অস্মিতা থাকিব অস্মিতাই মল্লিকাৰ পিছত থাকে বুলি কৈছে চাওক অস্মিতাই মল্লিকাৰ পিছত থাকে কিন্তু চঞ্চালীতকৈ আগত থাকে এই চঞ্চালীতকৈ আগত গতিকে চঞ্চালী একেবাৰে শেষত থাকিব তো এইটো হৈ গ'ল আমাৰ চিৰিজ বুজি পালে আপোনালোকে গতিকে আমাক সুধিছে কি কোনে প্ৰতিযোগিতাটোৰ দ্বিতীয় হ'ল ছেকেণ্ড কোনে হ'ল ছেকেণ্ড হ'ল ৰজনী চ' অপশ্যন চি টু কাৰেক্ট আনচাৰ নৰ্মেলি ৰজনীকান্তে সদায় ফাৰ্ষ্ট থাকে ইয়াত ছেকেণ্ড আহিলে ৰজনী মানে ছোৱালীৰ কথা কৈছে ৰজনীকান্তৰ কথা কোৱা নাই ঠিক আছে বুজি পালে আপোনালোকে এবাৰ নিজে কৰিবলৈ চেষ্টা কৰক বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আৰু ক্লাছেছ আনিম ভাল চিন্তা কৰিব নালাগে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আমি ডিছকাছ কৰিম বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ